নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝাৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি সপ্তাহটিৰ আৰম্ভণি কৰিবলৈ লৈছোঁ তিতাবৰৰ পৰা জিন্তু সোণোৱালে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতাৰ জৰিয়তে এই অভিজ্ঞতা আপোনালোকৰ আগত বিৱৰি কোৱাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব যাতে মোৰ ভিডিঅ' অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায় প্ৰত্যেক দিনাখনৰ দৰে আকৌ কৈছোঁ ই এক মনোৰঞ্জনৰ শিতান আপোনালোকৰ এই অভিজ্ঞতা মই শ্বেয়াৰ কৰি আছোঁ গতিকে যিসকলে এই ভিডিঅ'বোৰৰ পৰা অকণ অশান্তি পায় তেওঁলোক যাতে এই ভিডিঅ'বোৰ চোৱাৰ পৰা বিৰত থাকে এতিয়া আগবাঢ়ো জিন্তুৰ অভিজ্ঞতাৰ ফালে আচলতে এই অভিজ্ঞতাটো জিন্তুৰ নহয় জিন্তুৰ মাকৰ তেওঁলোক তিতাবৰৰ এখন গাঁৱত থাকে আৰু জিন্তুৰ মাকে বৰ সুন্দৰ জেং বিহু মাৰে বোলে গতিকে এই বছৰ মানে 2024 চনৰ এপ্ৰিল মাহৰ 2 তাৰিখৰ পৰা প্ৰত্যেক বছৰৰ দৰে তেওঁলোকে জেং বিহু মাৰিবলৈ আৰম্ভ কৰিছে 2 তাৰিখে সন্ধিয়াই তেওঁ মানে আবেলি পৰতে ভাত পানী বনাই ৰেডি হৈছে কাৰণ জেং বিহু মাৰিব যাব আৰু জেং বিহু মাৰোতে তেওঁলোকৰ নিশা 1 মান বাজে গতিকে ওলাই যাওঁতে কিবা অকণ খায়ো যাব আৰু ঘৰৰ সকলোৰে কাৰণে বনাই থৈ গৈছে আৰু ঠিক 6-7 মান বজাৰ পৰা মানে সকলোৰে হুলস্থুল আৰম্ভ হৈছে আৰু হৈছে নাই ওলাইছে নাই গতিকে নাকে মুখে কিবা অকণ ভৰাই জিন্তুৰ মাকো ওলাই গ'ল বৰ সুন্দৰকৈ গোটেই মানে গাঁৱৰ যিমানখিনি মানুহক কভাৰ কৰিব পাৰে আৰু তেওঁলোকে জেং বিহু মাৰিলে আৰু সকলোৱে বিৰাট ফূৰ্তি কৰিলে উকি চুকি মাৰি মানে তেওঁলোক আকৌ সেই লৰালি কাললৈ যেন উভতি যায় তেনেকুৱা অনুভৱ আৰু উভতি আহোঁতে তেওঁৰ প্ৰায় 1 মান বাজিছে আৰু জিন্তু মাক তেওঁ কাষৰ ঘৰৰ কাষতে মানে 2-4 ঘৰৰ আগত এগৰাকী মহিলা আছে তেওঁৰ লগতে গৈছিলে আৰু উভতি আহোঁতে তেওঁলোকে এটা নামঘৰ পায় আৰু নামঘৰটো পোৱাৰ লগে লগে জিন্তুৰ মাক আৰু তেওঁৰ লগৰীয়াগৰাকীয়ে অনুভৱ কৰিছে যেন বতৰটো বিৰাট গোমা হৈ আহিছে ঠাণ্ডাও লাগিছে তেওঁলোকে কথাও পাতিছে যে বৰষুণ আহিব চাগে বিৰাট দেখোন ঠাণ্ডা বতাহ আছে চাহ বতাহ বলিছে নামঘৰটো পদূলি পাৰ হোৱাৰ পাছতে আৰু 2-3 ঘৰ মানুহৰ পদূলি চেৰাই তেওঁলোকে দেখিছে দূৰৈত এঘৰ মানুহৰ পদূলিত এটা সৰু ল'ৰা থিয় হৈ আছে ল'ৰাটোৰ পিন্ধনত কেৱল এটা হাফ পেণ্টটো বিৰাট মলিয়ন বিৰাটেই লেতেৰা নোধোৱা হাফ পেণ্ট এটা পিন্ধি আছে সৰু ল'ৰাটো মানে 6-7 বছৰীয়া ল'ৰা এটা বৰ ওখও নহয় কিন্তু স্বাস্থ্যৱান ল'ৰা আৰু ল'ৰাটোৰ হাতত এটা পুৰণা টৰ্চটো আমাৰ টৰ্চ লাইটবোৰৰ যেতিয়া বেটেৰীটো শেষ হৈ যায় ধিমিকিকৈ জ্বলে যে অকণমান পোহৰ আহে ঠিক তেনেকুৱা পোহৰ এটা সেই টৰ্চ লাইটটো দি আহি আছে ল'ৰাটোৱে মানুহঘৰৰ পদূলিমুখত থিয় হৈ জিন্তুৰ মাকহঁত অহাৰ ফালে একেথিৰে চাই আছে আৰু মাকহঁতৰ মানে যেতিয়া অলপ ওচৰ চাপিলে জিন্তুৰ মাক আৰু তেওঁৰ লগৰীয়াগৰাকী তেতিয়া ল'ৰাটোৱে জিন্তুৰ মাকহঁতৰ ফালে চাই এটা বৰ বিকৃত হাঁহি মাৰিছে আৰু ল'ৰাটোৰ দাঁতকেইটা একদম মানে আন্ধাৰতো জিলিকি গৈছে বিৰাট মানে জিলিকি থকা এটা দাঁত মানে দুপাৰী দাঁত তাৰপিছত ল'ৰাটোৱে টৰ্চটো ৰাস্তালৈ মাৰি মানে তেওঁ সোঁফালে মানুহ এঘৰৰ পদূলিমুখত আছে আৰু বাওঁফালে এখন সৰু পথাৰ আছে সেই পথাৰলৈ বুলি লৰ মাৰিছে আৰু বিৰাট খৰকৈ তেওঁ ল'ৰাজনে ৰাস্তাটো ক্ৰছ কৰিছে টৰ্চ লাইটটো জ্বলি গৈছে আৰু ঠিক সেই ৰাস্তাটো ক্ৰছ হোৱাৰ পাছতেই বাওঁফালে ল'ৰাজন ৰাস্তাৰ পৰা তললৈ নামি গৈছে আৰু জিন্তুৰ মাক আৰু তেওঁৰ লগৰীয়াগৰাকীৰ সন্মুখতেই ল'ৰাজন অদৃশ্য হৈ গ'ল সেই দৃশ্য দেখাৰ পিছত দুয়োগৰাকী মহিলা অলপ সময়ৰ কাৰণে থমকি ৰ'ল কি হ'ল কি নহ'ল তেওঁলোকে ঠিক ধৰিব নোৱাৰিলে তাৰপিছতে ইজনীয়ে সিজনীক সান্তনা দিয়াৰ দৰে কথা পাতিলে যে বিহুৰ বতৰ কোনোবা চাগে সৰু ল'ৰা ছোৱালীও বিহু মাৰি আছিলে আৰু সেয়েহে ল'লে সেইবুলি দুয়োজনীয়ে মানে কথাটো অলপ পাতলাই দি আকৌ খোজ ল'লে তাৰপিছত সেই পদূলিটো পালে যিটো সন্মুখেদি ল'ৰাজন পাৰ হৈ গৈছিলে সেই পদূলিটো ক্ৰছ কৰাৰ পিছতে সৰুকৈ এখন বাঁহৰ বাৰীৰ নিচিনা আছে আৰু তাৰপিছতে জিন্তুহঁতৰ ঘৰখন পাইগৈ গতিকে দুয়োগৰাকী গৈ আছে বাৰীৰ তলেৰে তেতিয়া তেওঁলোকে শব্দ শুনিছে পিছফালৰ পৰা কোনোবাই তেওঁলোকক যেন মানে পিছা কৰি আছে ফ'ল' কৰি আছে আৰু যেন মানে শুকান পাতৰ মানে শব্দ এটা যে থাকে মানুহে ভৰি দিলে যে খৰকে যে এটা শব্দ হয় কোনোবাই যেন সেই শুকান পাতৰ দৌম এটাৰ ওপৰত খোজকাঢ়ি গৈ আছে
জিন্তুৰ মাকহঁতৰ পিছফালে মানে তেওঁলোকৰ পিছে পিছে গৈ আছে অথচ ৰাস্তাত কোনো পাত নাই একদম শুকান ৰাস্তা আৰু কিন্তু মানে শব্দটো যেন পাতৰ ওপৰত খোজকাঢ়িছে তেনেকুৱা শব্দ আৰু সেই শব্দটোৱে ঠিক 10-15-20 ছেকেণ্ডমান জিন্তুৰ মাকহঁতক মানে পিছা কৰিছে শব্দটোৱে ফ'ল' কৰিছে তেতিয়া জিন্তুৰ মাকে অলপ সংযত হৈ লগৰীয়াগৰাকী হাতখনত খামুচ মাৰি ধৰিছে আৰু লগতে কৈছে যে আমি কিন্তু ভয় নকৰোঁ ভয় খুৱাই লাভ নাই তাৰপিছত এটা বেয়া মাত মাতিছে আৰু দুয়োগৰাকীয়ে থু পেলাই দিছে ৰাস্তালৈ সেই থু ৰাস্তাত পৰাৰ লগে লগে সেই শব্দটো আচৰিত ধৰণে নাইকিয়া হৈ গৈছে তাৰপিছত জিন্তুৰ মাক আৰু তেওঁৰ লগৰীয়াগৰাকীয়ে যিমান খৰকৈ পাৰে মানে দৌৰিছে আৰু তেওঁলোকে দৌৰি গৈ নিজৰ নিজৰ পদূলি পাইছেগৈ আৰু চিধাই নিজৰ ঘৰলৈ সোমাই গৈছে সেই নিশাটো জিন্তুৰ মাকৰ টোপনি নগ'ল গোটেই কথাখিনি ভাবি 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 পিছদিনাখন ৰাতিপুৱাই যেতিয়া লগৰীয়াগৰাকীক আকৌ লগ পাইছে তেওঁলোকে তেতিয়া কথা পাতিছে সৰু ল'ৰাটোৰ কথা পাতিছে তেতিয়াহে আচল কথাটো তেওঁলোকে মানে ভালকৈ পাতিছে যে সেইটো আচলতে কোনো মানুহৰ মানে পোৱালি মানুহৰ ল'ৰা নাছিলে ই বেলেগ কিবা আছিলে চাগে আৰু তাৰপিছত সেই শব্দটোৱে তেওঁলোকক ফ'ল' কৰা গোটেই কথাটো তাৰপিছত সেইদিনাখন নিশাও তেওঁলোকৰ মানে জেং বিহু মৰাৰ কথা আছিলে কিন্তু এই ঘটনাটো ঘটাৰ পিছত তেওঁলোক জেং বিহু মাৰিবলৈ নগ'ল আৰু 3 দিনমানৰ পিছত আকৌ তেওঁলোকে জেং বিহু মাৰিলে এই ঘটনাটোৰ পিছত পিছে তেওঁলোকৰ লগত আৰু একো এনেকুৱা ঘটনা ঘটা নাই আজিলৈকে বৰ মানে আচৰিত ধৰণৰ এটা ঘটনা নিশাৰ ভাগত আচলতে পৃথিৱীখন অলপ বেলেগ হৈ যায় বুলি বহুতে কয় আৰু সেয়েহে অকলে অহা যোৱা কৰিবলৈও বহুতে ভয় কৰে আপোনালোকৰ পিছে এনেকুৱা কেতিয়াবা কিবা হৈছে নেকি যদি হৈছে তেনেহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ যদি কিবা ভৌতিক অভিজ্ঞতা আছে আপোনাৰ পৰিয়ালৰ যদি কাৰোবাৰ কিবা ভৌতিক অভিজ্ঞতা আছে তেনেহ'লে তাক মোৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মেছেঞ্জাৰত এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতালৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি